নমস্কাৰ স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ'লৈ চতুৰ্থ বৰ্গৰ চাকৰি আমাৰ চতুৰ্থ বৰ্গৰ কেইটামান পোষ্ট কেনসেল কৰি দিয়া হৈছে আপোনালোকৰ কোনখিনি পোষ্ট কেনসেল কৰি দিয়া হৈছে ভিডিঅ'টো শেষলৈকে চাই থাকক গতিকে গম পাব আমাৰ চতুৰ্থ বৰ্গৰ কোনখিনি পোষ্ট কেনসেল কৰি দিয়া হৈছে আমাৰ স্বাস্থ্য বিভাগৰ যিখিনি গেট 4 ৰ পোষ্ট আছিল সেইখিনি পোষ্ট ইতিমধ্যে কেনসেল কৰি দিয়া হৈছে এইখিনি পোষ্টৰ আৰু লিখিত পৰীক্ষা অনুষ্ঠিত নহয় গতিকে আপোনালোকক মই অফিচিয়েল নটিফিকেশনখন দেখাই আছো বলক তেনে নটিফিকেশনত আপোনালোকক দেখাই লওঁ এইখনে আমাৰ অফিচিয়েল নটিফিকেশন আপোনালোকে দেখিছে এইখন আমাৰ যি গেট 4 ৰ পোষ্ট ওলাইছিলে ইয়াৰ এবছৰ পাৰ হ'ল আপোনালোকৰ 23 চনতে ইয়াৰ এডভাৰটাইজমেন্ট ওলাইছিলে আপোনালোকে গেট 4 ৰ বাবে যদি অনলাইন আবেদন কৰিছিলে কোনসকল মেডিকেলৰ বাবে কোনখিনি মেডিকেলৰ বাবে আপোনালোকৰ নলবাৰী মেডিকেল কলেজ লগতে আপোনালোকে দেখিছে ইয়াৰ নলবাৰী মেডিকেল কলেজ হস্পিটেল আমাৰ কুকুৰাজাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল লগতে নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেল এই গোটেই কেইখন মেডিকেল কলেজৰ আন্ডাৰত যিখিনি আমাৰ গেট 4 ৰ পোষ্ট ওলাইছিলে ডিএমইৰ অধীনত সেই গোটেইখিনি পোষ্ট আপোনালোকৰ কি কৰিছে কেনসেল কৰিছে আপোনালোকে দেখিছে এখন নটিফিকেশন আজি পাবলিশ হৈছে আৰু এয়া আমাৰ এবছৰ দুবছৰ বুলিয়ে ক'ব লাগিব দুবছৰ হ'ল এইখিনি পোষ্টৰ গতিকে আজি ইয়াৰ ফাইনেল ডিসিশনটো আহিলে গতিকে এইখিনি পোষ্ট কেনসেল কৰা হ'ল আমাৰ যি টেকনিক্যাল আৰু নন টেকনিক্যাল সেইখিনি পোষ্ট কেনসেল হোৱা নাই আমাৰ টেকনিক্যাল খিনি ইতিমধ্যে পৰীক্ষা পাতিলে আৰু আমাৰ নন টেকনিক্যাল খিনি আপোনালোকৰ পৰীক্ষা পাতিবলৈ গৈ আছে 30 মাৰ্চ তাৰিখে মাৰ্চৰ 30 তাৰিখে আৰু গেট 4 ৰ খিনি ইতিমধ্যে কেনসেল কৰি দিয়া হৈছে এইখিনি হয়তো আকৌ পুনৰ পৰৱৰ্তী পৰ্যায়ত হয়তো পুনৰ ভ্যাকেন্সি আহিলৈ পেনে এই পোষ্টখিনিৰ আমাৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বৰ্তমান এইখিনি কেনসেল কৰি দিয়া হৈছে হয়তো এইখিনি আমাৰ এবছৰ দুই বছৰ পিছতহে আকৌ এইখিনি পোষ্ট মুকলি হ'ব গতিকে ভিডিঅ'টোত ইমানখিনিয়ে ক'ব লগা আছিলে এইখন সম্পূৰ্ণ অফিচিয়েল নটিফিকেশন হয় আপোনালোকে দেখিছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম গতিকে আপোনালোকে যদি অপেক্ষা কৰি আছিলে যে আমাৰ স্বাস্থ্য বিভাগৰ যিখিনি গেট 4 ৰ পোষ্ট সেইখিনি পৰীক্ষা দিম বুলি গতিকে সেইখিনি কেনসেল হৈছে ইতিমধ্যে গতিকে এইখিনি আৰু পৰীক্ষা পতা নহ'ব ভিডিঅ'টোত ইমানখিনি আছিলে যদি কিবা ইনফৰমেশন পাইছো বুলি ভাবিছে বা কিবা উপকৃত হ'লে হৈছে ভিডিঅ'টো তেনেহ'লে লগৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব যদি চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ